আমাৰ এটা লগ পাই গেলো একদমে মানে আল্টিমেট পৰিবেশ মানে একদম লাইক এ হেভেন। গুড মৰ্নিং এণ্ড ৱেলকাম বেক টু আনাদাৰ নিউ ভ্লগ। আজি ৰাতিপুৱাই পৰা এটা বহুত পুণ্যৰ কাম কৰি দিলো। তো পুণ্যৰ কামটো হৈছে আজি মই ৰক্তদান কৰিলো। তো ৰক্তদান বোলে মহাদান, সেইকাৰণে আজি ৰক্তদান কৰি দিলো। তো ৰক্তদান কৰি অলপ কিবা কিবি খাব লাগে না। আজি ৰক্তদান কৰি কি খাব লাগে তেজ দিয়াৰ পাছত? কচু, কলা কচু, কলা কচু খাব লাগে বোলে। অলপ তেজটো আহিব লাগব না। কলা কচু আৰু কবে কিবা এই বেদনা চেদনা খাব লাগব না। কবে কিবা এইগিলাখান খাই তেজটো আৰু অলপ বাঢ়াই ল'ব লাগব। তো ইটা আজি মানে অলপমান মানে কলেজ পাতি জানাই আজি অলপ এনে বহি আছো। তো অলপ ফুৰো আজি। তো ফুৰি কেনে আৰু দেখাই আছো আপোনালোকে মোৰ এই আগৰ ভ্লগ বিলাকতো দেখা পাইছো। তো মই ইখান গাড়ী লৈ কেনে মই য'তে হ'লেও যাওঁ। তো ইখান মোৰ কাৰণে একদম লক্ষী গাড়ী। তো ঘৰৰ ফালৰ পৰা আৰু বেলেগ গাড়ী দিয়া নাই আৰু ইখানে দিছি গাইজ, ইখান লৈয়ে ঘূৰবা লাগব না কি? আজি ইয়াকে লৈছো আৰু এনেকৈ ধুনীয়াকৈ স্কুটি চলাই চলাই আমি গৈ আছো গাঁৱৰ মাজে মাজে। আৰু এই ৰাস্তাটোৰ কামো এতিয়া নতুনকৈ ষ্টাৰ্ট হৈ আছে। এইটো ৰাস্তা এতিয়া বঢ়িয়া হ'ব একদম। আৰু এইটোৱে হৈছে মেইন জাগাটো। আজি ভ্লগটোত গোটেই এই জাগাটোৰ বিষয়ে কাভাৰ কৰিম। আৰু গাইজ মোৰ পিছফালে আপোনালোকে দেখা পাইছে আমি য'ত আহিছো তাৰে মুখ্য এখন প্ৰৱেশ দুৱাৰ হয়। তো চাই লওক মহান বৈৰাগী থান উজান বৰবৰী। আমাৰ গাঁৱৰ পৰা অলপমান দূৰ। তো আজি একবাৰ দেখাই দিওঁ আপোনালোকক। ইয়াতে দিনটো এনে যিহেতু আছো তো অলপমান ফুৰি যাওঁ ইয়াতে না কি? এই গাড়ী আগো গাড়ী আগো গাড়ী আগো যৌ তাড়াতাড়ি। এইটো মহান বৈৰাগী থান। পৰিৱেশটো সঁচাকৈ বহুত বহুত ভাল লগা পৰিৱেশ। মানে আপোনালোকে আহি চালি গম পাব। আৰু মোবাইলত ইমান এটা গম নাপায়, তথাপিও যিটো গম পাই আছে বৰ্তমান সেইটো চাওক আপোনালোকে। একদম আল্টিমেট মানে পৰিৱেশটো বিৰাট ভাল লাগে আহি। একদমেই মানে আল্টিমেট পৰিৱেশ মানে একদম লাইক এ হেভেন। কি বুলি ক'ম আৰু চাওক একবাৰ আপোনালোকে। মানে আজিৰ পৰা 2 বছৰ আগতে মই যেতিয়া ইয়াতে আহিছিলো তো আহোঁতে ইমান একো মানে ইম্প্ৰুভ হোৱা নাছিল। তো এতিয়া মানে কেনে এতিয়া আপোনালোকৰ মাঘৰ মাহত আছিল না অনুষ্ঠানটো। তো মাঘৰ মাহত এটা অনুষ্ঠান হয়। অনুষ্ঠান মানে এটা পূজা পাতিৰ মানে এটা পৰ্ব হয়। তো তাতে মানে আপোনাৰ এই যিটো এৰিয়া দেখা পাইছি, এই যিটো এৰিয়া আছে এই গোটেই এৰিয়াত মানে মানুহ তাৰমানে একদম নধৰা হৈ যায় মানুহ আৰু একদম মানে লাষ্টত বাহিৰ হৈ যায় মানুহ আৰু আধা। এই তাতে গছবিলাক দিছে, গছবিলাকত তাতে মানুহ বহে। তাতে আৰু খিচাৰি চিচাৰি তাতে দিয়ে। মানে খিচাৰি আপোনালোকৰ এনেকৈ বনাই যেন মানে 5-6খানমান টটেলত 5-6খানমান গাঁও আহি মানে সেই কৰা নহয় না। 5-6খানমান গাঁও মানে আহি যিমান মানুহ হ'ব তো সিমান মানুহ মানে ইয়াতে হয়। তো ভাবি চাওক কিমান হ'ব পাৰিব। এটা মনত আপোনালোকে ধাৰণাটো লগাই চাওক। তো তাৰে কাৰণে ইয়াতে বহুতে দান দক্ষিণা দিয়ে। তো এই বহাই নতুনকৈ যে এইবিলাক আছে এইবিলাক আগতে মানে নাছিল। তো বহুতে মানে এটা সেই ৰাখি মনত এটা আশা ৰাখি কেনে দান এটা দিয়ে যে মই এইটো দিম এইটো দিম। তো তাৰে পৰা মানে আমাৰ এই বৈৰাগী থানখন মানে বহুত মানে উন্নত হৈছে, আগতকৈ বহুত উন্নত হৈছে। তো আগতে মানে ইফালেদি অহা আছিল। তো আজিকালি কি হৈছে আপোনালোকৰ এই সিফালে মই যোনফালেদি আহিছোঁ এই সেইটো চাইডেদি আহিব পাৰি আজিকালি। তো ভিতৰত একবাৰ যাওঁ। কেইদিনমান আগকলৈকে মানে ইয়াতে এই চিষ্টেমটো নাছিল মানে এই গছ ৰোৱাটো। তো এই বেছি দিন নহয়, কম দিনত মানে এইটো হৈছেই। তো এইটো ধুনীয়াকৈ মানে একদম শাৰী শাৰীকৈ গছ ৰুই থৈছে। সঁচাকৈ বঢ়িয়া লগা হৈছে একদম। এতিয়া ডাঙৰ হোৱাৰ পাছততো এইটো চাবাই বঢ়িয়া হ'ব। মানে তলেদি যাওক চাইডে চাইডে গছ। উফ বাহ। আমাৰ এটা লগ পাই গেলো বিল্লি মিয়াও মিয়াও আজাও হে বিল্লি। তো যোন ইয়াৰে ওচৰৰ মানুহ আছে তো আপোনালোকেতো আহি পাইছিয়ে। তো যোনে দূৰৰ পৰা ভিডিঅ'টো চাই আছে তো প্লিজ কৈছোঁ একবাৰ আপোনালোকে আহি চাব। তাৰপাছত আপোনালোকে ক'ব যে মানে ক'লো আৰু আপোনালোকক লাইক এ হেভেন একদম। চাওক না পৰিৱেশ চাওক আপোনালোকে। ইমান শান্ত পৰিৱেশ, ইমান ধুনীয়া পৰিৱেশ। আজিকালি দিনত মানে ক'ৰবাত যে আছে এইটো কথা মানে বিশ্বাস কৰাটো একদম টানেই হয়। কিন্তু তথাপিও আমাৰ নিচিনা এই জাগাত এই গাঁও অঞ্চলত যে এনেকুৱা ধৰণৰ ধুনীয়া মানে পৰিৱেশ এটা আছে তাক চাই বহুত ভাল লাগে। আৰু মই যে বহাকেইখন কৈছিলোঁ আপোনালোকক এইকেইখন চাওক বহাকেইখন। এইটো ক'বাৰ উজান বৰবৰী ইয়াৰে মানুহ নিৰ্মল কলিতা ইয়াৰে মানুহ মানে দান দিছে আৰু এইখন। আৰু এইফালে বহুত আছে আপোনালোকৰ এইটো সৰু বেটাৰ জয়ন্তী কলিতা তো দান দিছে মানে। তো ঠিকে আছে। মোৰ পিছফালে যোনটো দেখা পাইছে এইটো হৈছে মেইন মন্দিৰটো। এইটো মেইন মন্দিৰ। আৰু এইটো হৈছে আপোনালোকৰ জাষ্ট মানে কি কোনোবা দূৰৰ পৰা মানুহ আহিলে বা দূৰৰ পৰা বুলি নহয় নাম প্ৰসংগ কৰাৰ কাৰণে বাছ এইটো মানে বনাই থোৱা আছে। তো ইয়াতে ফেনৰ ছিষ্টেম আছে বঢ়িয়াকৈ। তো ইয়াতে বঢ়িয়া নাম চাম গায় কোনোবাই বা জিৰণিৰ কথা টাইপ আৰু সেনেকুৱা। তাৰপিছত এইটো হৈছে আপোনালোকৰ মেইন মন্দিৰটো। তো ভিতৰত বাৰু নাযাওঁ আজি, মানে মানুহো নাই বিশেষকৈ ইয়াতে। মানুহ মানে এনি টাইম মানুহ নাথাকে মানে। তো কোনোবা কিবা শৰাই চৰাই দিয়া থাকিলে তেতিয়া মানে মানুহটো আহে। তো ভিতৰত নাযাওঁ বাৰু। তো ইয়াৰ পৰা আপোনালোকক দেখাই দিছোঁ
তো এইখন হৈছে আমাৰ মহান বৈৰাগী থান তো ঘৰলৈকে যাওঁ আজি ভিডিঅ'টো ইয়াতে শেষ নেক্সট ব্লগত লগ পাই আছোঁ তো বাই বাই জয় আই অসম